নৱমী নাহে বোলে মোতকৈ তাইৰ দেউতাক বেছি ইম্পৰ্টেণ্ট কি অঁ তাইৰ অন্তৰখন ইমান নিষ্ঠুৰ নে তোমাৰ দুখবোৰ তাই অকণো বুজা নাই তই এনেকৈ দুখ কৰিবই নাথাকিবি ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ তোৰ অকণো ভাল লগা নাই লাগিছে যি কৰিব লাগে মই কৰিম তই খালি মোৰ কথা মতে চলি থাক একদম পাক্কা খবৰ বোৱাৰী আৰু ঘৰলৈ উভতি নাহে গিৰিয়েক আৰু দেউতাকৰ মাজত দেউতাকক বাছি লৈছে এতিয়া তোমাৰ হাতত দুটা উপায় আছে বিষ্ণু তুমি যদি মোক পইচা ঘূৰাই দিব নোৱাৰা হয় তুমি জেললৈ যোৱা নহ'লে অসম ত্যাগ কৰা নাজানো মানে কি কৰি থাক ঘৰখনত অকণমান চকু দিব নোৱাৰ এনেই বেমাৰী ল'ৰাটো ক'লৈ বা গ'ল এতিয়া বন্ধ কৰি দিম আপোনাৰ কোম্পানী হয় আপুনি বিষ্ণু ছাৰক ক্ষমা খোজক নহ'লে আপোনাৰ কোম্পানীত তলা লগাবলৈ সাজু হৈ থাকক বহক বাইদেউ সময় নষ্ট নকৰোঁ পইচা দিয়া মই উভতি যাম কি হ'ল থিয় হৈ আছা যে যোৱা আকৌ লৈ আহা পইচা নাই ন ঠিক আছে হ'ব পইচা নিদিলেও হ'ব যদি তুমি মোক উপযুক্ত বিনিময় দিব পাৰা বিনিময় বিনিময় আমি বিনিময় নিদিওঁ পইচা আনিছোঁ পইচা দিম চাই লওক যদি আপোনাক কিবা ইণ্টাৰেষ্ট লাগে সেইটো দিম এওঁ কোন পুতলা নাচ চাইছে এতিয়া কওকচোন পুতলাই নিজে নাচে নে নচুৱাই এই পুতলাকেইটাই যে নাচি থাকে তাৰ আঁৰত এজন মানুহ থাকে যি পুতলাকেইটাক নচুৱাই থাকে আৰু আপোনালোক হ'ল সেই পুতলাকেইটা এই অভদ্ৰ মানুহজন কোন ঠিকেই কৈছে মই অভদ্ৰ গতিকে মোৰ লগত অভদ্ৰামি কৰি আপুনি পাত্তা নাপাব নাচিব নাচিব আপুনিও নাচিব আৰু কেনেকৈ নাচিব মই আপোনাক দেখুৱাই আছোঁ নোৱাৰিম মানে তুমি এনেকে পইচা নাই বুলি ক'লে নহ'ব বিষ্ণু তোমাৰ বিপদৰ সময়ত মই তোমাক 25 লাখ টকা দিছিলোঁ আৰু কিহৰ বিনিময়ত এই পইচা দিয়া হৈছিল সেইটো চাগে তুমি পাহৰি গৈছা 4টা চৰ্ত দি তোমাৰ ছোৱালীক মই এইখন ঘৰলৈ বিয়া কৰাই আনিছিলোঁ যাতে মোৰ ল'ৰাক কোনেও মোৰ পৰা আঁতৰ কৰিব নোৱাৰে কিন্তু তোমাৰ ছোৱালীয়ে কি কৰিলে এটা এটাকৈ মোৰ সকলো চৰ্ত ভাঙি গ'ল সম্পূৰ্ণ চেষ্টা কৰিছিল তাই বিভানক মোৰ পৰা আঁতৰ কৰাৰ কাৰণে মই সুযোগ দিছিলোঁ তাইক মাক হ'ব নোৱাৰে বুলি কোৱাৰ পাছতো সেই চৰ্ত তাই ৰাখিব নোৱাৰিলে
বিভান কলৈ গৈছিলে কাকো একো নোকোৱাকৈ মাৰে তোক বিচাৰি আছিল মা ক'ত আছে এতিয়া জানো কৰবালে ওলাই গ'ল দেখোন অফিচত বিৰাট ডাঙৰ গণ্ডগোল এটা গণ্ডগোল কৰ্মচাৰী লেবাৰ প্ৰায়বোৰ মানুহে কাম বন্ধ কৰি দিছে কিন্তু কিয় কিয় মানে এই সকলোবোৰ বিষ্ণু খুৰাৰ বাবে হৈছে এই গোটেই গণ্ডগোলবোৰ তেওঁৱে লগাইছে তেওঁক উভতাই আনিব লাগে অফিচলৈ নহ'লে কৰ্মচাৰীৰ ধৰ্ণা চলিয়ে থাকিব ভবা নাছিলোঁ তেওঁ ইমান ডাঙৰ গেম খেলিব বুলি তই ভুল বুজিছ বিভান বিষ্ণুই নিজে একো কৰা নাই আজি যে মানুহবোৰে তাৰ বাবে একগোট হৈ থিয় হৈছে সেয়া তাৰ প্ৰতি থকা সন্মান আৰু মৰমৰ বাবে যিটো সি তাৰ কামেৰে আৰ্জিছে তই যিটো কাম কৰিছ সেয়া ময়ো ভাল পোৱা নাই আমি পাহৰি যোৱা উচিত নহয় আমাৰ কোম্পানীটোৰ সফলতাৰ আঁৰত তোৰ মাৰৰ যিমান অৰিহণা আছে বিষ্ণুৰ অৰিহণা তাতকৈ কোনো গুণেই কম নহয় আৰম্ভণিৰে পৰা আজিলৈকে সি নিস্বাৰ্থভাৱে এই কাম কৰি আহিছে আইতা তুমি বিষ্ণু খুৰাৰ হৈ ওকালতি কৰা বন্ধ কৰা মই সেইবোৰ একো নাজানো তেওঁৰ বাবে মই মোৰ সন্তানক হেৰুৱাইছোঁ শাস্তিটো মই তেওঁক দিমেই তই সলনি হলিও বিভান কলৈ গ'ল আমাৰ আগৰ সেই বিভানজন ইমান অকৰা নহবি ক্ষতি তোৰেই হ'ব মই খেলখন এতিয়াহে বুজিছোঁ আৰু এইটোও বুজিছোঁ যে আপুনি খেলখনত জয়ী হৈছে এখেতেতো সকলো হেৰুৱালে এখেতে এতিয়া ডুবিব ধৰিছে যেতিয়া অকলে নুডুবে আপোনাকো লগত লৈ যাব এই বিভানে ইমান পলম কিয় কৰিছে এতিয়ালৈকেতো আহি পাব লাগিছিল বিভানক আকৌ কিয় মাতিছা আপোনাৰ পৰা যি পইচা লৈছোঁ সেয়াটো আপোনাক উভতাই দিলোঁ এতিয়াতো বিভানে গম পাব লাগিব সঁচা কথাবোৰ বিষ্ণু কোন হয় এওঁ খোৱা মোৰ যিহেতু সকলো শেষ হ'লেই আপোনাৰো সকলো শেষ কৰিহে এৰি বিভানক সকলো কথা খুলি কওঁ এজনী মাক কিমান স্বাৰ্থপৰ হ'ব পাৰে সেই কথাটো বিভানে জনাটো উচিত এনেকুৱা নকৰিবা মোক পইচাই নালাগে কিন্তু বিভানক এইবোৰ কথা নকবা পইচাটো আপোনাক দিলোৱেই আমি কাৰো ধাৰ নাৰাখোঁ পইচা পালে যাওক এতিয়া থাকক দিয়া বিভান অহালৈকে থাকক নালাগে নালাগে আমাৰ আগত বেয়াকৈ ক'লে বেয়া লাগিব নহয় মাক পুতেকে যি কাজিয়া কৰিব লগা আছে ঘৰত কৰক ইয়াত কৰিলে বেয়া দেখিব নহয় তেনেকুৱা নকৰিবা প্লিজ তেনেকুৱা নকৰিবা তোমালোকে যি বিচাৰা তাকেই হ'ব এইটো আপুনি ভাল কথা কৈছে আমি যি বিচাৰোঁ তাকেই হ'ব লাগিব মানে আমি নচুৱাম আপুনি নাচিব কিন্তু দেউতা কাৰোবাক জানো দাবী ধমকি দি সুখ আনিব পাৰি তোৰ জীৱনত সুখ আছেই মাত্ৰ বাধা হৈ আছে তোৰ শাহু অৰ্জুনে সেই বাধাকে আঁতৰাব উদ্দেশ্যটো মোৰ এটাই মোৰ ছোৱালীক বিভানৰ পত্নীৰ মৰ্যাদা দিয়া আপুনি যেনেকৈ নমামিক চৰ্ত দিছিল এতিয়া মই আপোনাক চৰ্ত দিম
দেউতা দাদা এইবোৰ কি কৰি আছে? অৰ্জুনক তাৰ মতে এৰি দে নমামি। সি যি বিচাৰিছে কৰিবলৈ দে, তাক বাধা নিদিবি। তাৰ বাহিৰে জানো এতিয়া আমাৰ হাতত অন্য কিবা উপায় আছে? এতিয়া অৰ্জুনে আমাৰ একমাত্ৰ ভৰসা। কিন্তু দেউতা মোৰ কিবা ভয়হে লাগিছে। সকলোবোৰ ভাল কৰিব গৈ যদি বেয়াহে হৈ যায়। তই ভয় নকৰিবি নমামি, আমি কাৰো একো অন্যায় কৰা নাই। অৰ্জুনে কেৱল তোৰ সুখ বিচাৰিছে। যি যেনেকুৱা মানুহ তাক তেনেকৈ বুজাব লাগিব। এতিয়া অৰ্জুনেহে কেৱল বাইদেউক বুজাব পাৰিব। আজি অতদিনে মই চেষ্টা কৰি জানো কিবা পালোঁ? নাই পোৱা। কিন্তু এইবাৰ সময় সলনি হৈছে, মানুহ সলনি হৈছে। তোৰ সুখৰ বাবে যি যি কৰিব লাগে অৰ্জুনে কৰিব। তই নিশ্চিন্ত থাক। কিন্তু দেউতা কাৰোবাক জানো দাবী ধমকি দি সুখ আনিব পাৰি? তোৰ জীৱনত সুখ আছেই, মাত্ৰ বাধা হৈ আছে তোৰ শাহু। অৰ্জুনে সেই বাধাকে আঁতৰাব, আৰু এই বাধা আঁতৰিলে তোৰ জীৱনত সুখেই সুখ। কি হ'ল মনে মনে থাকিলে যে? ক'ত গ'ল এতিয়া আপোনাৰ বৰ বৰ কথা? যদি কথাবিলাক বিভানক ক'ব নালাগে তেনেহ'লে মই যি বিচাৰোঁ তাকে হ'ব লাগিব। কি বিচাৰা তুমি? বিভান এইখন ঘৰলৈ আহিব, আৰু প্ৰথমে সি যি যি নকৰিবলগীয়া কাম কৰিছিল তাৰ বাবে নমামীৰ দেউতাকৰ ওচৰত সি ক্ষমা বিচাৰিব লাগিব। এয়া হ'ল মোৰ প্ৰথম চৰ্ত। কি হ'ল আচৰিত হৈছে? আপুনি যেনেকৈ নমামীক চৰ্ত দিছিল, এতিয়া মই আপোনাক চৰ্ত দিম। মোৰ দ্বিতীয় চৰ্ত, বিভানে নমামীক সন্মানেৰে ঘৰলৈ উভতাই আনিব লাগিব। আৰু মোৰ তৃতীয় চৰ্ত হ'ল, আপুনি নমামী আৰু বিভান তিনিও মিলি সুখেৰে জীৱন কটাব লাগিব। আপুনি কেতিয়াও নমামীৰ দুখৰ কাৰণ হ'ব নালাগিব। আৰু কেতিয়াবা যদি আপুনি নমামীক দুখ দিয়ে নহয়, মই আপোনাৰ সুখ কাঢ়ি আনিম। অকল আপোনাৰেই নহয়, আপোনাৰ ল'ৰাৰো সুখ কাঢ়ি আনিম। এনেকৈ হ'লে নহ'ব। এনেকৈ ধৰ্ণা দি থাকিলেই নচলিব। কিবা এটা ডাঙৰ অঘটন ঘটাব লাগিব। কিন্তু কি কৰিম বাইদেউ? ফেক্টৰীত জুই লগাই দিয়া, কি? নহ'লে তলা লগাই দিয়া। কিন্তু এইবাৰৰ আক্ৰমণ জোৰদাৰ হ'ব লাগিব। মনত ৰাখিবা, যি অঘটনেই নঘটক কিয় তাৰ বাবে দায়ী বিষ্ণু হ'ব লাগিব। এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰি দিয়া যাতে বিষ্ণুৰ বাবেই যেন সকলোৱে এই কাম কৰিছে। বিষ্ণুৱে সিহঁতক উচতাইছে এনে কাম কৰিবলৈ। এতিয়ালৈকে মানুহে চাগে তেনেকৈ ভাবি আছে। আৰু সন্ত্ৰাস বঢ়াই দিয়া, শান্তি ভংগ কৰি দিয়া বিভানৰ। তোমাক যিমান টকা লাগে মই দিম। চাওক বাইদেউ, মই দুখীয়া মানুহ, পইচাৰ অভাৱত পৰি এনেবোৰ কাম কৰি আছোঁ। কিন্তু মই এটা কথা বুজা নাই, এইবোৰ কৰি আপোনাৰ কি লাভ হ'ব? আচলতে আপোনাৰ উদ্দেশ্য কি? তোমাক কি লাগে, পইচা নে মোৰ কামৰ আঁৰৰ উদ্দেশ্য? কোৱা, তোমাক যিকোনো এটাহে দিয়া হ'ব। মইনো আপোনাৰ কামৰ উদ্দেশ্য জানি কি কৰিম? ঠিক আছে, মই আহিছোঁ। কামটো হ'ব, কৰিম। উদ্দেশ্যটো মোৰ এটাই, মোৰ ছোৱালীক বিভানৰ পত্নীৰ মৰ্যাদা দিয়া। আৰু এয়া তেতিয়াহে সম্ভৱ হ'ব যেতিয়া বিষ্ণুৰ লগত বিভানৰ শত্ৰুতা বাঢ়িব। সিহঁতৰ শত্ৰুতা বঢ়া মানে নমামীৰ লগত বিভানৰ সম্পৰ্ক শেষ হোৱা।
চা নমামী তোৰ দেউতাৰ হৈছে একেবাৰে সহজ সৰল মানুহ আৰু আমাৰ সমাজখন হৈছে এনেকুৱাই শক্তিশালী মানুহবোৰে দুৰ্বল মানুহবিলাকক সদায় দমন কৰি ৰাখিব বিচাৰে আৰু তোৰ শাহুৱেৰ হৈছে সেই মানুহবিলাকৰ মাজৰে এজন এইবোৰ কিন্তু ভাল কথা হোৱা নাই এতিয়া শাস্তি আৰু ভয়ানক হ'ব এয়া লোৱা তই একেবাৰে টেনশ্যন নলবি নমামী তোৰ দাদাৰ জীয়াই থকালৈকে তোৰ জীৱনত কেতিয়াও দুখ আহিব নোৱাৰে দাদা এয়া জানো উচিত হৈছে একেবাৰে উচিত হৈছে চা নমামী তোৰ দেউতাৰ হৈছে একেবাৰে সহজ সৰল মানুহ আৰু আমাৰ সমাজখন হৈছে এনেকুৱাই শক্তিশালী মানুহবোৰে দুৰ্বল মানুহবিলাকক সদায় দমন কৰি ৰাখিব বিচাৰে আৰু তোৰ শাহুৱেৰ হৈছে সেই মানুহবিলাকৰ মাজৰে এজন গতিকে সেই মানুহবিলাকৰ ওচৰত তই যিমানেই দুৰ্বল হৈ থাকিবি সিমানেই তোৰ সুবিধা ল'ব তোক ভয় খুৱাব নিজৰ স্বাৰ্থ সিদ্ধি কৰিব সেইবাবে ভালৰ লগত ভাল হৈ থাকিবি আৰু বেয়াৰ লগত বেয়া নিজকে দুৰ্বল বুলি কেতিয়াও সিহঁতৰ আগত প্ৰকাশ কৰিবলৈ নিদিবি এতিয়া ময়ো চাওঁ কেনেকৈ ৰং সলাই তোৰ শাহুৰে মা ক'লৈ গৈছিলা তুমি অথনিৰ পৰা তোমাক বিচাৰি আছো মই হেৰি মই বজাৰলৈ গৈছিলোঁ একো নিকিনিলা নেকি খালী হাতে আহিলে যে নহয় মানে মই যিটো বস্তু বিচাৰি গৈছিলোঁ সেইটো নাপালোৱেই মা এইবোৰ কিন্তু ভাল কথা হোৱা নাই এতিয়া শাস্তি আৰু ভয়ানক হ'ব তেতিয়াৰ পৰা ৰৈছোঁ তোমাক ক'বলৈ মা তুমি জানা বিষ্ণু খুৰাই কি কৰিছে কোম্পানীৰ কৰ্মচাৰী লেবাৰ প্ৰায় সকলোবোৰে ধৰ্ণাত নামিছে বহুত ডাঙৰ ষড়যন্ত্ৰ কৰিছে তেওঁ যি মন যায় কৰিবলৈ দিয়ে ময়ো চাওঁ কিমান তললৈ নামিব পাৰে তেওঁ আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বাট হেঁপাহৰে